एपीएससी में हुए कैश फॉर जॉब मामले में हाईकोर्ट ने आरोपियों को नौकरी में वापस रखने का कोई आदेश नहीं दिया है। मुख्यमंत्री हिमंत बिश्व शर्मा ने कहा, आदेश को पढ़ने के बाद सामने आया कि कोर्ट ने बर्खास्तगी के आदेश को बदलने के बारे में कहा है। हाईकोर्ट ने डिसमिस ऑर्डर में घोटाले की बात न लिखकर सामान्य तरीके से बर्खास्त ऑर्डर देने को कहा है। गुवाहाटी उच्च न्यायालय एपीएससी जजमेंट लई विभिन्न बातरी काकतत लिखा হৈছিলে যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে। যোৱাকালি আমি জাজমেন্টটো পৰীক্ষা কৰিলো, চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই। উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে। তামানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত এপিএসসিৰ কথা লিখা হৈছিল, হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব, সিম্পলিসিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহ কেজনে ভৱিষ্যতে কৰবাত কামকাজ পোৱাত অসুবিধা নহয়। বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে, খালি অসম পুলিচত যিখিনি মানুহ আছিল এসসিএস টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেস কৰি দিয়ক, কিন্তু এপিএসসিৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটা খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক। গতিকে জাজমেন্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত এপিএসসি পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাও নেকি, কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিল যে সকলোকে চাকৰি লব দি দিয়া হৈছে, সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কিন্তু মই শুনামতে অফিচাৰকে যিখিনি ডিসচাৰ্জ অফিচাৰ আমি যাও বা না যাও তেওঁলোকহে এতিয়া সুপ্ৰিম কোৰ্ট যাব, যেহেতু তেওঁলোকৰ কোনো লাভ গোটেই জাজমেন্টৰ পৰা নহল। পুৰণা দৰমহাও দিয়া নহব আৰু এই যে আজি কেনসেল কৰা আৰু কালি দিয়াৰ মাজত যিখিনি গ্যাপ সেইখিনিও তেওঁলোকক কোনো চাকৰিত আনিব নালাগে বুলিয়ে কৈছে।